Hello guys, good morning. Welcome back to our YouTube channel. এয়া ডালিয়া হয় ৰাতি মই তিয়াই থৈছিলোঁ মাবক ব্ৰেকফাষ্টত দিবৰ কাৰণে আৰু এতিয়া মই ইয়াতে গাজৰ এক পিচমান দি দিম মানে পুৰা এটা দি পেলাই মই এইখিনি চিটি লগাই দিম চাইড লা 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 আজা হা हाँ डैडी तुम्हारा ब्रेकफास्ट बनाया से कोट 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 एक कुकर खुला माबुर कुकर ইয়াতে আছে আর মাবুর মিক্সার গ্রাইন্ডারের বাটিটো লোৱা অলপ ভেচি দিব লাগে অলপ নমাই লওক মাবুৰ খানাখিনি মই চিটি লগাই লৈছিলোঁ 4টামান আৰু এতিয়া মই কি কৰিছোঁ এই যিখিনি মই চিটি মাৰি লৈছিলোঁ সেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত দি দিছোঁ একচুয়ালি কি হয় অকমান মাৰি দিলে কি হয় গুটিখিনি বস্তু একেলগে লগ হৈ যায় ধৰক ইয়াতে মই আৰু কিবা কিবি এড কৰিম যেহেতু আৰু মানে বেলেগ বেলেগ হৈ থাকিলে খাবও বেয়া লাগে দিয়কচোন মই ইয়াতে দি দিম অকমান গুড়ৰ পাউডাৰ এটো বেবি গুড় হয় এইখিনি মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰোঁ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে ভাল হয় বহুত বেছি আৰু ইয়াতে মই তাই ফলে আপুনি যিকোনো পাউডাৰ দিব পাৰে নান লেক্টোজেন ডেক্সোলেক যিকোনো দি দিব পাৰে মই ডেক্সোলেক দিছোঁ আৰু ইয়াতে আধা চামুচৰ পৰিমাণে মই ইয়াতে আলমণ্ডছ আৰু কাজু আগতে মানে মই গুৰি কৰি থৈ দিওঁ ফ্ৰিজত দিব পাৰে এতিয়াতো মাবু 1 ইয়াৰ হৈ গ'ল তাইক মই এটো মৰ্নিং ব্ৰেকফাষ্ট দিওঁ আৰু মেনু সদায় চেঞ্জ কৰি দিব এনেকুৱা নহয় যে অকল এটো ফুডে দিব আপোনালোকে যি ইচ্ছা দিব পাৰে অকমান হেলদি ফুড দিব খালি মই সদায় মই মাবুক এনাৰ্জেটিক ফুড অকমান দিবলৈ ট্ৰাই কৰোঁ আৰু হেলদি যাতে গোটেই দিনটো তাই ইমান এক্টিভিটি কৰি থাকে যেহেতু এতিয়া খোজ কাঢ়িব শিকিছে বহুত ধৰণৰ এক্টিভিটি শিকিছে যাতে গোটেই দিন তাইৰ বডিটো এনাৰ্জেটিক হৈ থাকে আৰু ভাল হৈ থাকে হেতু কাৰণে মই তাইক মই অকমান এনাৰ্জেটিক ফুড দিওঁ আৰু চাইছে নহয় তাইক খোৱাবলৈ কিমান দিগদাৰ এতিয়া বাপেকে কুছত লৈছে তেতিয়াহে মই খোৱাব বিচাৰো চাইছে নে খানাৰে পুৰা ফিনিশ কৰি দিছে মৰ্নিং উঠি মোৰ ছোৱালীৰ মেকআপ ষ্টাৰ্ট নে কি গ'ল আকৌ খুলি দিলা যে তুমি লগাব দিয়া ধুনু লাগে নহয় এই লগোৱা হোৱা নাই বড় খুলি দিছা কিয় তুমি তুমি লগাব নাজানো আমাৰ ৰুমৰ অৱস্থা বহুত বেয়া হৈ আছে বস্তু বেছি হৈ গ'ল থবলৈ ঠাই নাই ত'ত য'ত চব বস্তু পৰি আছে এইবোৰ ঠিক হ'ব লাহে লাহে ঠিক হ'ব অকমান ডিসিপ্লিন হ'ব আৰু এতিয়াতো আমি ফ্লোৰতে শুই আছো মানে ইয়াতে বিছনা এখন আছিল আগতে বহুত আগতে যদি কোনবা আমাৰ ভিডিও চাইছিলে গম পাব ইয়াতে এখন বেড আছিল এতিয়া এখন বেড আমি লৈ গৈছো ইফালে লৈ গৈছো ইয়াতে এখন বেড আছিল এখন বেড আমি এতিয়া বাহিৰত উলিয়াই থৈছো আগতে এই বেডখন ইয়াতেহে আছিল তাৰ পিছত আমি ইয়াৰ পৰা এখন ইয়াতে বেলেগ এখন আৰু হেতু ৰুমত বেলেগ এটা বেড আছিল তাৰপিছত আমি কি কৰিলো তাৰ পৰা এখন বেড তালৈকে লৈ গলো আৰু ফ্লোৰত খুইছো যদিও ফ্লোৰ ইমান মানে তেনেকে নহয় আমি মেট্ৰেছ পাই লৈছো ইয়াতে আৰু মই এখন ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলো মেট্ৰেছখন আৰু বহুত বেছি ভাল আৰু জানে বহুত বেছি ডিসকাউন্টত পাইছিলো তেতিয়া কি বিগ বিলিয়ন ডেজ চলি আছিল প্ৰায় 7000 মান ডিসকাউন্ট পৰিছে এটো আৰু ধুনিয়া হয় বহুত 6 ইঞ্চৰ হয় আৰু বহুত ডাঙৰ হয় আসলতে দিনবোৰ কেনেকে পাৰ হ'ল এই 2 বছৰ একো ধৰিবকে নোৱাৰিলো মই আগতে বহুত দিন আগৰ পৰা ভিডিও বনোৱা ষ্টপ কৰিছো প্ৰায় 2 বছৰ মান হ'ল আৰু এই 2 বছৰত কিমান কি হৈ গ'ল আজি মই আপোনালোকৰ লগত লাহে লাহে শেয়াৰ কৰিম নেক্সট ভিডিওৰ পৰা অকমানকে শেয়াৰ কৰি যাম আৰু জানে আৰু কিমান কি হয় আৰু লৰাছলি হোৱাৰ পিছত আৰু অকমান সময়টো বহুত মানে ফাষ্ট গুছি যায় কেনেকে গুছি যায় কি গুছি যায় মই একো গমকে নাপালো আৰু এফালে কালি মই ৰাতিয়ে কাপোৰ অকমান দি থৈছিলো সেইখিনি হাজবেণ্ডক লাভ দিছো মানে কি জানে আমাৰ যোনটো ওয়াশিং মেচিন হয় হেতু মানে অকমান ষ্টেনত ৰখা হৈছে আৰু বহুত সময় ঢুকি নাবা হেতু কাৰণে হাজবেণ্ডক দিলো ইয়াৰ হৈছে কি নাই ইয়াৰ হৈছে না
এইফালে দেখিছে নহয় হাজবেণ্ডে হেঙাৰ লৈ আহিছে মানে হেঙাৰত কাপোৰখিনি মেলিলে কি হয় কম স্পেচত বহুত কাপোৰ মেলিব পৰা যায় নহ'লে বহুত মানে ঠাই লাগে আৰু কাপোৰ বহুত আছে চ' তেওঁ বোলে ৰ'বা মই হেঙাৰ লৈ আহোঁ কাপোৰখিনি হেঙাৰত দি দিওঁ তেতিয়া অলপ স্পেচটো কম হ'লে হৈ যাব আৰু কি জানেনে আমাৰ কাপোৰখিনি শুকালে শুকাব নুশুকালে নাই কিন্তু মোৰ ছোৱালীৰ কাপোৰখিনি মই ট্ৰাই কৰোঁ যে ডেইলি শুকাই যাওক নহ'লে বহুত দিগদাৰ এইখিনি চিধা উল্টা কৰি ল'ব আৰু এয়া চাওক আমাৰ আছে আচলতে আজি দিনটো বহুত বেছি ব্যস্ততাৰ মাজেৰে পাৰ হ'ল যাৰ কাৰণে বাকী ভিডিঅ'খিনি শ্বুট কৰা নহ'ল এতিয়া মই ৰাতি এইখিনি সন্ধিয়াৰ ভিডিঅ'হে মই শ্বুট কৰিছোঁ মই ইভিনিং তাইক দিবৰ কাৰণে খিচিৰি পাতিছিলোঁ তাতে মই দি দিছিলোঁ চুইট পটেটো দি দিছিলোঁ আৰু বহুত বেছি ভাল জানেনে যোনটো মিঠা আলুটো মানে কি হয় চুগাৰটো মানে সোনকালে ইমান ফাষ্ট মানে ইনক্ৰিজ নহয় ইনষ্টেণ্ট যোনটো এনাৰ্জি সেইটো নিদিয়ে লাহে লাহে এনাৰ্জিটো দিয়ে আৰু বহুত বেছি ভাল হয় আৰু মাবুক এতিয়া মই অকণমান এনাৰ্জেটিক ফুড দিবলৈ ট্ৰাই কৰোঁ কাৰণ তাই এতিয়া বহুত এক্টিভিটি কৰি থাকে গোটেই দিন এয়া চাইছে নহয় প্লেটটো এয়া মাহীয়েকে দিছিলে আৰু জানে বাচ্চাক অকণমান কালাৰফুল প্লেটত খানা ছাৰ্ভ কৰি দিলে মানে ভাল পায় ন বাচ্চাই খাবলৈ ইণ্টাৰেষ্টেড হয় সেইটো কাৰণে মই তাইক এনেধৰণে কালাৰফুল প্লেটত দিবলৈ ট্ৰাই কৰোঁ আৰু এতিয়া জানে ইমান কিবা কিবি কথা শিকিছে আৰু কি ক'ব তাইৰ মাতবোৰ কিমান যে ভাল লাগে অকল তাইৰ ভিডিঅ'কেইটাহে মই চাই থাকিব লগা হয় ডিউটিলৈ গ'লে আৰু হাঁহিটো বাপৰে বাপ ইমান মৰম লগা সঁচাকৈ দেই ল'ৰা ছোৱালীৰ লগত দিনটো কেনেকৈ পাৰ হয় কি হয় একো ধৰিব নোৱাৰে কিন্তু লাইফটো ইমান জলদি গৈছে ন জানেনে মাবু যেতিয়া 7 মাহমান বয়স আছিলে তেতিয়া তাইৰ প্ৰথম মানে ৰাইমছ আছিলে ইয়া ইয়া কি হয় ইমান আচৰিত লাগিছিলে জানেনে 7 মাহমান বয়স আছিলে খানা খুৱাব লৈছিলোঁ তাই তেতিয়া মোক কৈছে ইয়া ইয়া মানে তাইক মই মিউজিকটো লগাই দিব লাগে না ইয়া ইয়া প্ৰথম শব্দ আছিলে প্ৰথম গান কি আছিলে তোমাৰ ইয়া ইয়া অল ডিনাৰ ৰেডি মাম খাব মাবু আৰু মাবুক জানেনে আমি বিপ ইউজ নকৰোঁ এইটো ইউজ কৰোঁ নিঞ্জা টেকনিক কাৰণ মাবুৰ বিপ আছে বিপ লগালে তাই বহুত বেয়া পায় চব মানে বহুত বিপ আছে কিন্তু পেলাই দিয়ে সেইকাৰণে এতিয়া কি কৰোঁ জানে এনেকুৱা কাপোৰ যে এনেকৈ দি দিওঁ নহ'লে কাপোৰ ইমান লেতেৰা কৰে বেছি তাই লেতেৰা নকৰে অৱশ্যে ইমান ডিচিপ্লিনাৰী বহা চিট ডাউন বেটা বহা 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 চিট 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 বহা চিট ডাউন ভেৰি গুড গাৰ্ল অকণমান ওচৰত দাদীৰ দিগদাৰ তাৰ এটা প্ৰব্লেম কি জানেনে প্ৰথমতে খানাখিনি খাবলৈ বহুত নাটক কৰে তাৰপিছত ধুনীয়াকৈ খায় চাবচোন চাইছেনে পিছৰ খানাটো তাই মানে কি বুলি ভাবে নাখায় মই বুজি নাপাওঁ কিন্তু প্ৰথম খাদ্যখিনি খাওঁতে বহুত বেছি নাটক কৰে তাৰপিছত ধুনীয়াকৈ খাব তাই আজি ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেধৰণৰ নতুন নতুন কিছুমান ভিডিঅ' লৈ আহিম আপোনালোকে উৎসাহ দিব মৰম চেনেহ দিব মোক ছোৱালীজনীকো দিব আৰু বহুত ধৰণৰ ভিডিঅ' আছে কিছুমান ইনফৰ্মেটিভ ভিডিঅ'বিলাক লৈ আহিম যোনবোৰ ভিডিঅ' আমাৰ নিউলি মাদাৰসকলৰ বাবে বহুত বেছি হেল্পফুল হ'ব কাৰণ ময়ো কিছুমান বস্তু ফেচ কৰিছিলোঁ যোনখিনি আপোনালোকক শ্বেয়াৰ কৰিম